আপোনালোকে দেখিছে ইতিমধ্যে ইয়াত আমাৰ বালিজান চাইডিঙৰ মনপুৰ স্কুলৰ সমীপতে আমাৰ এখন টাটা এচি ট্ৰেইনৰ লগত মানে দুৰ্ঘটনাত পতিত হৈছে। কথাটো হ'ল কি, মই প্ৰত্যক্ষদৰ্শী হিচাপে মই দেখি আছিলোঁ ট্ৰেইনখনে হৰ্ণ মাৰি আহি আছে। তেখেতে ড্ৰাইভাৰজনৰ নিশ্চয় এক্সপাৰ্ট নহয় তেখেত, সেইকাৰণে তেখেতে গাড়ীখন আগচকাকেইটা উঠোৱাৰ পাছত পিছচকা উঠাব পৰা নাই আৰু তেখেতলোকে হৰ্ণ শুনি কিনে গাড়ীৰ পৰা নামি ঠেলি পাৰ কৰিব বিচাৰিছিলে, কিন্তু নোৱাৰিলে। তো তেখেতলোকে আঁতৰি দিয়া ট্ৰেইনখন ইয়াত দুৰ্ঘটনাত পতিত হয়। আৰু ইয়াত এইটো আগতেও তেনেকুৱা হৈছে। মই ভাবোঁ ইয়াত আমাৰ এইটো এটা জনবহুল অঞ্চল, ইয়াত কেইবাখনো গাঁও আছে, স্কুল আছে, অনুষ্ঠান প্ৰতিষ্ঠান আছে। ইয়াত ট্ৰেইনৰ এটা যদি গেটৰ ব্যৱস্থা কৰিব পৰা যায় তেতিয়া নিশ্চয় ভৱিষ্যতে এনেকুৱা দুজন আছিলে, দুজনে গাড়ীৰ পৰা নামি আঁতৰি দিছে। একো দুৰ্ঘটনাত মানে হতাহতি নাই হোৱা তেখেতলোক সুস্থভাৱে আঁতৰি দিছে তাৰ পৰা। ভাবিছোঁ ইয়াত অতি সোনকালে এখন গেটৰ ব্যৱস্থা কৰিব লাগে। এতিয়া আমাৰ ইয়াত বহুখন গাঁৱৰ মানে শিক্ষাৰ্থীৰ পৰা আদি কৰি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আছে, তেখেতলোকৰ সুবিধাৰ্থে যদি অতি সোনকালে গেটৰ ব্যৱস্থা কৰিব পাৰে তেখেতলোক ভৱিষ্যতে এনেকুৱা দুৰ্ঘটনা নহ'ব। হয়, ৰেলৱে কৰ্তৃপক্ষই মইতো আহ্বান জনাওঁ যে যিহেতু এই ৰাস্তাটোৰ ওপৰে কেইবাখন গাঁও অনুষ্ঠান প্ৰতিষ্ঠান যিহেতু আছে আৰু এইফালে যাবই লাগিব ইমানখিনি মানুহ, তো এই মানুহখিনিতো বেলেগ এটা বিকল্প ব্যৱস্থা গেটৰ ব্যৱস্থা অতি সোনকালে তেখেতলোকে কৰিলে, তেখেতলোকে যদি কৰে তেতিয়া নিশ্চয় ৰাইজখিনি উপকৃত হ'ব। আৰু ৰাইজৰ উপকৃত নোহোৱাকৈ ৰেল বিভাগে যদি অকলে নিজৰ সুবিধাটো চালেওতো নহ'ব। সেয়েহে অতি সোনকালে ইয়াত এখন